জুবিন দাই খাইছিলে কল পচলাৰ পানী বা কলগছৰ পানী। দাদা এতিয়া নতুন আৰু এটা বস্তু কৰিলে, মই দেখাব বিচাৰিছো। জুবিন দাই কৰিছে এইটো কলগছ, ভীমকল হলে ভাল হয়। আৰু এইটো পানী টোপালটো দেখিছে না, এয়া টুপ 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 পৰি আছে, কিন্তু এইটো ৰাতিপুৱালৈকে ফুল হৈ যাব বটলটো। নহয়, এইটো আমি কলগছৰ পানীটো খাওঁ, আজিকালি খোৱা আৰম্ভ কৰিছো। এইটো ভাল বস্তু আৰু একদম পৰিষ্কাৰ পানী, একো কৰিব নালাগে। ডাইৰেক্ট বটল ফুল হ'ব, এগিলাচ মাৰি দিয়া, চংকা ক্লিয়াৰ মাল। এই কলগছৰ পানীত থাকে বহুতো পুষ্টিকৰ পদাৰ্থ, যি আমাৰ ভাল এটা স্বাস্থ্য নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ আমি ৰোগ নিৰাময় কৰাটো বহুতখিনি সহায় হয়। এই যিটো পানী, ইয়াত বহুত মাল্টিভিটামিন থাকে, বহুখিনি মিনাৰেলছ থাকে, এণ্টিঅক্সিডেণ্টছ থাকে, যাৰ সহায়ত আমি বিভিন্ন ৰোগ নিৰাময় কৰাত আমাৰ সহায় হয়। প্ৰথম কথা, যাৰ ব্লাড ছুগাৰ লেভেল বহুত বেছি হাই,